আমাৰ কাৰ্যালয় উদ্বোধন মানুহৰ মনত কিমান খুব এই কাৰ্যালয় উদ্বোধনত আপোনালোকে দেখিছে ঘৰৰ কাম কাজ এৰি থৈ মহিলাসকলে 4টা বজাৰ মিটিঙৰ 1টা বজাতে আহি বহি আছে বয়সস্থ লোকসকল বহি আছে বিভিন্ন নৃত্যৰ আমাৰ যিসকল শিল্পী আছে সেইসকল আহিছে মানুহৰ মাজত উৎসাহ যে কংগ্ৰেছ একেবাৰে ৰাজপথলৈ আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন হ'ব আমি সকলোৱে একেলগে শান্তিৰে থাকিব পাৰিম সেইকাৰণে আজি আপোনালোকে চাওক মই কেইটা দিন কেইবাখনো মিটিং কৰিলোঁ আমি কৰ্মী সভা কৰোঁ ৰাইজে কয় যে নহয় ৰাজহুৱা সভা কৰক আজি বাতাবৰণ হৈছে উজনিত যে সকলো জাতি জনগোষ্ঠী যিসকল যোৱাবাৰ বিজেপিক সমৰ্থন কৰিছিল সেই লোকসকল এতিয়া বিজেপিৰ লগত নাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণা আৰু অত্যাচাৰৰ কাৰণে আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে সকলো জাতি জনগোষ্ঠী সকলো পৰিয়ালৰ লোকে শান্তিৰে থাকিব বিচাৰিছে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব বিচাৰিছে আৰু সেইকাৰণে আজি আমি ভাবিব নোৱাৰাকৈ ৰাইজে আজি মনৰ খুব উজাৰিবৰ কাৰণে কংগ্ৰেছৰ সভালৈ আহিছে যিসকল আহিছে মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু পঞ্চায়ত নিৰ্বাচনত আমাৰ এই ছেমি ফাইনেলত আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী ধৰাশায়ী হ'ব তাৰ পৰৱৰ্তী সময়ত বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ পতন আজি অনিবাৰ্য সেই কথাখিনি আজি এই সূৰ্যগিৰি আমাৰ ব্লক কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত যিদৰে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে সেইটোৱে প্ৰমাণ কৰিছে পঞ্চায়ত নিৰ্বাচনটো এনেকুৱা এটা নিৰ্বাচন যিটো সাংবিধানিক ব্যৱস্থা যেনেকৈ আপোনাৰ লোকসভাটো এটা সাংবিধানিক ব্যৱস্থা 5 বছৰৰ পিছত নিৰ্বাচন হোৱাটো বাধ্যতামূলক যেনেকৈ আপোনাৰ MLA ইলেকশ্যন ৰাজ্য চৰকাৰে 5 বছৰৰ ভিতৰত কৰাটো ইলেকশ্যন কমিশ্যনৰ বাধ্যতামূলক ঠিক তেনেকৈ 5 বছৰৰ ভিতৰত সাংবিধানিক এক ব্যৱস্থাৰে পঞ্চায়ত নিৰ্বাচন ৰাজ্য চৰকাৰৰ পৰামৰ্শ মতে ইলেকশ্যন কমিশ্যন ৰাজ্যৰ কৰাটো বাঞ্ছনীয় কিন্তু যেতিয়া ম্যাদ আছিলে আজি 23 চনৰ 1 বছৰ আগৰ তেতিয়া সেইমতে সময়মতে নকৰাটো অসাংবিধানিক হৈছে গাৰ জোৰেৰে কৰিছে তাৰ ফলত আজি সকলো উন্নয়ন বন্ধ হৈ গৈছে গ্ৰামীণ আপোনাৰ যিবিলাক উন্নয়ন বন্ধ হৈ গৈছে গাঁৱৰ উন্নয়ন বন্ধ হৈ গৈছে আৰু কেৱল টাউনত আপোনাৰ ফ্লাইঅভাৰ আৰু আপোনাৰ দলংবিলাক হৈ আছে ইয়াৰ প্ৰধান কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাই নিজৰ চিম্বল লৈ ৰাইজৰ ওচৰত যাবলৈ ভয় খাইছে তেওঁৰ অত্যাচাৰত মানুহ আতি থাকিব নোৱাৰা হৈছে একফালে আপোনাৰ লাইটৰ বিলৰ বেছি হোৱাৰ প্ৰকোপত স্মাৰ্ট মিটাৰৰ প্ৰকোপত ৰাইজে গাঁৱত থাকিব নোৱাৰা হৈছে আন হাতেদি মূল্য বৃদ্ধিৰ প্ৰকোপত থাকিব নোৱাৰা হৈছে আন হিচাপে যন্ত্ৰণা হৈছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যি ধৰণেৰে মানুহক অত্যাচাৰ কৰিছে ভয় ভীতি ফলাইছে এনকাউণ্টাৰ কৰিছে তেওঁলোকে আপোনাৰ বিভিন্ন নিজৰ দুখীয়া মানুহৰ ঘৰ ভাঙি দিছে মানুহক থাকিব নোৱাৰা কৰিছে মৰা মানুহটোৰ ওপৰত জঁপিয়াইছে এই কথাবিলাক মানুহৰ ক্ষোভবিলাক একেবাৰে আপোনাৰ গুজৰি গুমৰি আছে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ চিম্বল লৈ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সাহস গোটোৱা নাই সেইকাৰণে বিভিন্ন ধৰণেৰে প্ৰচেষ্টাৰে যাতে নিজৰ চিম্বল লৈ পেলাই আহিব নালাগে হিমন্ত বিশ্ব শৰ্মাই যাতে পদুম ফুল লৈ আহিব নোৱাৰে তাৰ ব্যৱস্থা এক কৰিছে গতিকে ৰাইজে সেইবিলাক বুজি পাইছে আমি কংগ্ৰেছে প্ৰত্যেকটো পণ্ডলত নিজৰ প্ৰাৰ্থী দিম আৰু চিম্বল যদি আমাৰ সাংবিধানিকভাৱে আমাৰ আইনগতভাৱে নাই সেই চিম্বলত কেনেধৰণে আমি কংগ্ৰেছৰ প্ৰাৰ্থীসকলক দিব পাৰোঁ তাৰো ব্যৱস্থা আমি কৰিছোঁ গতিকে এই ক্ষেত্ৰত ৰাইজ আমাৰ